নমস্কাৰ এনজে মিডিয়াৰ প্ৰত্যেকগৰাকী দৰ্শকক সপোন বৰাই জনালো মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা। বৰ্তমান সময়ত মই উপস্থিত আছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়ত। যোৰহাটৰ এই ভাগ শিৱ দেৱালয় ঐতিহাসিক এক সম্পদ, কিয়নো আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী যোৰহাটত এই শিৱ দেৱালয় ভাগ প্ৰতিষ্ঠা কৰিছিল আহোম স্বৰ্গদেউ গৰিনাথ সিংহৰ দিনত সেই সময়ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই। এই যি দৌল, এই যি হাতীগড় শিৱ দেৱালয়, এই শিৱ দেৱালয়ৰ সৈতে অসমৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায় জড়িত হৈ আছে। হাতীগড় এই দেৱালয় ভাগৰ সৈতে মোৱামৰীয়া বিদ্ৰোহৰ সেই সময়ছোৱাও জড়িত হৈ আছে, যিছোৱা সময়ত অসম হৈ পৰিছিল অস্থিৰ অশান্ত। কোৱা হয় যে এটা টকৌপাতৰ চালিৰে আৰম্ভ হৈছিল এই ভাগী শিৱ দেৱালয়, আৰু সময়ৰ সোঁতত আৰু ভক্তৰ আস্থা আৰু বিশ্বাসৰ বলত আজি এই ভাগী শিৱ দেৱালয় জন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজি মহাশিৱৰাত্ৰি। এইবাৰ হাতীগড় শ্ৰী শ্ৰী শিৱ দেৱালয়ত 239 সংখ্যক মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছে, আৰু মহাদেৱৰ আশীষ ল'বলৈ, মহাদেৱৰ আশীৰ্বাদ ল'বলৈ ইতিমধ্যে ভক্তৰ লানি নিচিগা শাৰী ইয়াত আমি দেখিবলৈ পাইছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাক পোনপ্ৰথমে এই হাতীগড় শিৱ দেৱালয়ৰ নৈসৰ্গিক দৃশ্য, পুখুৰীৰ পাৰৰ পৰা এই পুখুৰীও ঐতিহাসিক, এই দেৱাল ভাগো ঐতিহাসিক। নিশ্চয় যোৰহাটৰ দৰ্শকসকলে জানে, যিসকলে নাজানে আমি তেওঁলোকক ক'ব বিচাৰিম। আচলতে আহোম যুগৰ এই ঐতিহাসিক চানেকি বৰ্তমান সময়ত ইয়াত বহুখিনি ঐতিহাসিক সমল আছে, যিসমূহ ইতিহাসৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে, যিসকলে অসমৰ বুৰঞ্জীৰ বিষয়ে জানিব বিচাৰে তেওঁলোকৰ বাবেও ইয়াত বহু ঐতিহাসিক সমল আছে, যিসমূহ অধ্যয়ন কৰিব পাৰে। কিন্তু তাৰ সমান্তৰালভাৱে আজি আস্থাৰ দিন, আজি মহাদেৱৰ দিন। আজি অগণন ভক্ত ইতিমধ্যে এই দেৱালয়ত ভিৰ কৰিছে। আমি বলক ভিতৰত ভক্তসকলে কেনেদৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰিবৰ বাবে তেওঁলোক আহিছে, আমি সামগ্ৰিক পৰিৱেশটো চাওঁ, আৰু এই হাতীগড় দেৱালয়ৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকৰ সৈতে কথা পাতোঁ। আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক যে আহি আমাৰ মাজত উপস্থিত হৈ এই কৰ্ম যে কৰিছে তাৰ কাৰণে আপোনালোকক মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই হাতীগড় দেৱাল প্ৰতিষ্ঠিত হোৱা আজি 239 বছৰ হ'ল। গৰিনাথ সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা এই শিৱ দেৱাল ভাগি আমাৰ বংশৰ সকলো ৰাইজ একত্ৰিত হৈ আজি এই প্ৰথমে অকল শিৱলিংগ প্ৰতিষ্ঠা কৰি ঘৰ নিৰ্মাণ কৰিব নোৱাৰিলে, ৰজা ভাগিলে। তেতিয়াৰ পৰা আমাৰ আজোককা লেহুনাথ বৰঠাকুৰদেৱক আনি ইয়াত পূজাৰী হিচাপে নিযুক্তি দিলে। সেই তেখেতৰ নাতি পুতিকে আদি কৰি আমি আজি এই দেৱালখন চলাই আছোঁ, আৰু দৌল দেৱাল বনাবৰ কাৰণে ৰাইজৰ সহায় সহযোগ লৈ বিশেষতে মাৰোৱাৰী সংগঠনৰ বহুতো ৰাইজ আজি আহিছে। আজি সকলো ৰাইজ ভক্তগণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল ৰাইজ আহিছে সেইসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই মহাশিৱৰাত্ৰিৰ ভাগত যে আহি অংশগ্ৰহণ কৰিছে আমাৰ লগত, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। নমস্কাৰ, মই অনিল বৰঠাকুৰ, হাতীগড় শিৱ দেৱালয়ৰ কৰ্মকৰ্তা। আমাৰ হাতীগড় শিৱ দেৱালয়ৰ কালি আপোনালোকে দুটা নিউজ প্ৰকাশ কৰিছিল, আমি নথৈ আনন্দ পাইছোঁ। আৰু মোৰ বিশেষকৈ মোৰ প্ৰফাইলত সমূহ 5000ৰ ওপৰত মানে লাইক কমেণ্ট ইত্যাদি মই পাইছোঁ। গতিকে আপোনালোকৰ চেনেলৰ যে এটা পাৰদৰ্শিতা আছে সেই বিষয়ে মোৰ অৱগত হৈছে। লোকৰ সমাগম হৈছে 239 বছৰীয়া আপোনালোকৰ এই শিৱ দেৱালয়ত। হয় হয় হয়, আপোনালোকে নিশ্চয় এই বিষয়ে আপোনালোকে অৱগত হৈছেই। গতিকে এই বিষয়ে ক'বলৈ কৈছে আমাৰ ইয়াৰ জনসমুদ্ৰৰ মূল কাৰণ জনতাই, কাৰণ আমাৰ দেৱালৰ যি আস্থা আৰু আপোনালোকৰ প্ৰচাৰৰ প্ৰয়াস, এই সকলোবিলাক এটা সংমিশ্ৰণ বুলি মই ক'ব পাৰোঁ। গতিকে আপোনালোকে যি
ইচ্ছা কৰি আপোনালোকে এই জনসুন্দৰ দেখিছে সেয়া আপোনালোকৰ আমি প্ৰয়াস বুলি ক'ব লাগিব তেওঁলোকে বিচাৰিছে আশীষ নিৰ্মালীয়ে তেখেতসকলে ধন্যবাদ বিচাৰিছে তেওঁলোকে বহুত আশা মানে লৈ আহে তেওঁলোকৰ নিজৰ কিছুমান ব্যক্তিগত স্বাৰ্থৰবিলাক সিদ্ধিৰ কাৰণে আহে এই সকলোবিলাক তেখেতসকলে এই হাতীগড় শিৱদৌলত পাইছে কাৰণে আজি আপোনালোকে এই পৰিৱেশটো দেখিবলৈ পাইছে যেতিয়ালৈকে মানুহৰ আস্থা থাকিব তেতিয়ালৈকে এই অনুষ্ঠান এনেকৈ বৰ্তি থাকিব শুনি আপোনালোকে মানে সন্তুষ্ট পাব যে হাতীগড় শিৱ দেৱালয়খন শিৱ মন্দিৰৰ ভিতৰত যোৰহাট ডিষ্ট্ৰিক্টৰ সকলোতকৈ পুৰণি এখন দেৱালয় সেইটো আপোনালোকে হয়তো বহুতে নাজানে শিৱ মন্দিৰ বা শিৱ মন্দিৰৰ কথা কৈ আছে কিন্তু যোৰহাটৰ এই শিৱ মন্দিৰক বাদ দিলে আৰু পুৰণি আৰু কোনো ইতিহাস নাই ইয়াৰ সেয়েহে মই আপোনালোকক এই কথাটো ক'বলৈ পাই ধন্যবাদ দিছোঁ আৰু আজি যিসকল ভক্তবিনয় ইয়াত আশাৰে আহিছে আমাৰ মহাপ্ৰভু দেৱাদিদেৱ মহাদেৱে তেওঁলোকক আশীষ দিয়ক আৰু আপোনালোকৰ চেনেললৈও আশীষ প্ৰদান কৰক যাতে আপোনালোকেও আমাক এনেধৰণে ভৱিষ্যতে আমাক সহায় কৰিব পাৰে অগণন ভক্তক আপোনালোকে আপ্যায়ন কৰিবৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাইছে এই বিষয়ে আপোনালোকে বৰ ভাল কথা এটা সুধিছে আমি ধৰক তেখেতসকলে নিজাববীয়াকৈ চাকি ধূপ দিয়াৰ এইটো নিজৰ পৰা কৰে দান বৰঙণি তেওঁলোকে কৰে আৰু কিন্তু প্ৰায়বিলাক ভক্তই আমি দেখা যায় যে তেওঁলোকে প্ৰায় লঘোণত আহে মানে মহাপ্ৰভুক সেৱা কৰিবৰ কাৰণে গতিকে এইবিলাক কথাৰ ওপৰত আমি নিৰ্ভৰ কৰি আগতে আমি যিখিনি কাম কৰিছিলোঁ ঠিক আজিৰ পৰা ঠিক 15 বছৰৰ পৰা আমি এই কথাটো অনুভৱ কৰিবলৈ পাইছোঁ যে তেখেতসকলে লঘোণে ভগে আহি ইয়াত কেতিয়াবা আজি আপুনি নিশ্চয় দেখিছে যে মানুহখিনি সহজে সোমাই যাব পৰা নাই 2 ঘণ্টা 3 ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় ইমান অপেক্ষাৰ পিছত তেওঁলোকৰ নিশ্চয় ভোক পিয়াহ ইত্যাদি লাগে সেইকাৰণে আমি বৰ বিশেষ কৰিব নোৱাৰিলোঁ আমি চাহ মিঠৈ গাখীৰৰ পায়সৰ ভোগ আৰু লগতে আমি যথেষ্ট খোৱা পানীৰ ব্যৱস্থা ৰাখিছোঁ হয়তো আমি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট হিচাপে আমি হয়তো দিব পৰা নাই আমি কিন্তু য'ত কোনো চেষ্টাৰে আমি এইখিনি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু ভাবোঁ যে মানুহসকলক আমাৰ অৱস্থা দেখি তেখেতসকলেও আৰু হয়তো ভৱিষ্যতে আগবাঢ়ি আহিব আৰু আমাক সহায় কৰিব ব্যৱহাৰ কৰক SPP আৰু আপোনাৰ বাহনত তেল ভৰাওঁতে প্ৰতিবাৰতে লাভ কৰক 3% কেছবেক হিন্দুস্তান পেট্ৰলিয়ামে আপোনাৰ বাবে লৈ আহিছে এই আকৰ্ষণীয় অফাৰ ফিউল হাট কটকী পুখুৰী যোৰহাট প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ NJ প্ৰডাকশ্যন your vision our creation আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক